আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকৰ হৈতে আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম অসম পলিটি অৰ্থাৎ অসমৰ ৰাজনীতিৰ ওপৰত থকা এমসিকিউ আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ হৈতে আলোচনা কৰিম আসাম পলিটি অৰ্থাৎ অসমৰ ৰাজনীতিৰ ওপৰত এমসিকিউ সমূহ আলোচনা কৰিম আৰু আজিৰ এইটো সেশনত আসাম পলিটি নাইবা অসমৰ ৰাজনীতিৰ 20টা মান কোৱেশ্চন আলোচনা কৰিম আৰু এই ৰাজনীতিৰ কোৱেশ্চন বিলাক 1937 বা ভাৰত স্বাধীন যেতিয়া হৈছিল লগত অসমৰ স্বাধীনতা হোৱাৰ সেই সময়ৰ পৰাই যিমানখিনি ৰাজনৈতিক প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত আহি থাকে যেনেকৈ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এবিইউবি বা আসাম পুলিচ এসআই এক্সাম তাৰ পিছত এডিআৰইৰ যি ড্ৰাইভাৰ পোষ্ট টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বা বিভিন্ন ধৰণৰ যিবিলাক চৰকাৰী ৰিক্ৰুটমেন্ট হয় তাৰে এই এক্সাম বিলাকত আহি থকা প্ৰশ্ন বিলাকে আজিৰ এই সেশনত মই আলোচনা কৰিম মই ইয়াৰ আগতেও অসমৰ ইতিহাস অসমৰ সাহিত্যিক আৰু সাহিত্যৰ ওপৰত প্ৰশ্ন লগতে অসমৰ যি ভূগোল সেই বিষয়ে মই ইতিমধ্যে আলোচনা কৰিছো আপোনালোকে যদি হেবিলাক চোৱা নাই তেতিয়ালে ডেসক্ৰিপচন বক্সত হেবিলাকৰ প্লেলিষ্ট পাই যাব তাৰ পৰা আপোনালোকে হেবিলাক চাই ল'ব পাৰিব সো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো আৰু আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোন সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো প্ৰথমতে আজিৰ প্ৰশ্নটো আপোনালোকে ইয়াতে দেখা পাইছে who was the first Assamese person to become a member of the subcommittee on drafting the Constitution of India অৰ্থাৎ ভাৰতৰ সংবিধান ৰচনা উপসমিতিৰ সদস্য হোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি কোন আছিল আপোনালোকে জানে যে ভাৰত যেতিয়া স্বাধীন হ'ল তেতিয়া সংবিধানখন ৰচনা কৰা হৈছিল আৰু এই সংবিধান ৰচনাকৰণৰ ৰচনা কমিটি এখন আছিল আৰু সেই কমিটিৰ এখন সাব কমিটি অৰ্থাৎ উপসমিতি আছিল সেই উপসমিতিৰ অসমৰ পৰা এজন ব্যক্তি তাৰে সেই সমিতিখনৰ সদস্য হৈছিল অসমৰ পৰা যোৱা সেই সদস্যজনৰ নাম আপোনালোকে ক'ব লাগে কত দি আছে গোপীনাথ বৰদলৈ খত দি আছে মানিক চন্দ্ৰ বৰুৱা গত দি আছে স্যাৰ সৈয়দ মোহাম্মদ সাদুল্লাহ ঘত দি আছে তৰুণ ৰাম ফুকন সো এই কেজন বিশিষ্ট ব্যক্তিৰ পৰা স্যাৰ সৈয়দ মোহাম্মদ সাদুল্লাহ তেখেতে সংবিধান ৰচনা কৰা যি উপসমিতি সেই উপসমিতিৰ তেখেতে এজন সদস্য আছিল গতিকে শুদ্ধ উত্তৰটো হ'ব স্যাৰ সৈয়দ মোহাম্মদ সাদুল্লাহ ইয়াৰ পিছৰ কোৱেশ্চনটো আপোনালোকে স্ক্ৰিনত দেখা পাইছে পিছৰ কোৱেশ্চনটো হ'ল যে which of the following persons was not a member of assembly when he took office as the chief minister of Assam অৰ্থাৎ কোন হেইজন ব্যক্তি যিয়ে এমএলএ নোহোৱাকৈ চিফ মিনিষ্টাৰ হ'ব পাৰিছিল অসমৰ অৰ্থাৎ তলৰ কোন গৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল অৰ্থাৎ তেখেতে এমএলএ ইলেকশন নেখেলাকৈয়ে অসমৰ মুখ্যমন্ত্ৰী হৈছিল সেইজন ব্যক্তি কোন কত দি আছে মহেন্দ্ৰ মোহন চৌধুৰী খত দি আছে বিমলা প্ৰসাদ চলিহা গত দি আছে যোগেন্দ্ৰনাথ হাজৰিকা ঘত দি আছে হিতেশ্বৰ শইকীয়া এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল বিমলা প্ৰসাদ চলিহা এই বিমলা প্ৰসাদ চলিহা ব্যক্তিগৰাকীয়ে বিধানসভাৰ সদস্য অৰ্থাৎ এমএলএ ইলেকশন নেখেলাকৈ বা এমএলএ নোহোৱাকৈ কি কৰিছিল অসম বিধানসভা তেখেতে মুখ্যমন্ত্ৰী হৈছিল অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী হৈছিল আৰু কিয় হৈছিল মই হেতু কাৰণ কৈ দিছো বিমলা প্ৰসাদ চলিহা যেহেতু ইলেকশন নেখেলাকৈ মুখ্যমন্ত্ৰী হ'ল সো সেই সময়ত বিমলা প্ৰসাদ চলিহা ভাৰতৰ এজন এমপি আছিল অৰ্থাৎ অসমৰ পৰা তেখেতে এমপি আছিল সো এমপি থকাৰ সময়ত সেই সময়ত অসমৰ চিফ মিনিষ্টাৰ আছিল বিষ্ণুৰাম মেধি যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু সেই সময়তে এই বিষ্ণুৰাম মেধি কি কৰিলে চেন্নাই অৰ্থাৎ বৰ্তমান তেতিয়াৰ মাদ্ৰাজ আৰু বৰ্তমান তামিলনাডুত মই ইয়াতে মাদ্ৰাজ বুলি লিখিছো তেতিয়াৰ মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে মেধি ডাঙৰীয়াই নিযুক্তি পায়
আৰু বিষ্ণুৰাম মেধি ডাঙৰীয়াই মাদ্ৰাজত যেহেতু ৰাজ্যপাল হিচাপে নিযুক্তি পালে তেতিয়া মুখ্যমন্ত্ৰী পদ এৰি দিব লগা হ'ল আৰু সেই মুখ্যমন্ত্ৰী পদত বিমলা প্ৰসাদ চলিহাক দিয়া হ'ল অৰ্থাৎ বিমলা প্ৰসাদ চলিহাই MP থকা অৱস্থাতে বিধানসভাৰ সদস্য হ'ল তাৰপিছত তেখেতে ইলেকশ্যন খেলি আকৌ MLA হৈছিলে চ' এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব বিমলা প্ৰসাদ চলিহা যিয়ে নেকি অসম বিধানসভাত ইলেকশ্যন অৰ্থাৎ MLA নোহোৱাকৈয়ে মুখ্যমন্ত্ৰী হ'ব পাৰিছিল ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 3 আপোনালোকে দেখা পাইছে ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ গভৰ্ণমেণ্ট ইন আছাম ফৰ্ম অৰ্থাৎ অসমত কংগ্ৰেছবিহীন চৰকাৰ অৰ্থাৎ অকংগ্ৰেছী চৰকাৰ প্ৰথমবাৰৰ কাৰণে অসমত কেতিয়া গঠন হৈছিল অৰ্থাৎ 1947 চনৰ পিছৰ পৰাই বা 1937 চনৰ পিছৰ পৰা অসমত চৰকাৰ গঠন কৰিছিল কেতিয়াবা এমাহ দুমাহ এবছৰ দুবছৰ তেনেকৈ চলি আছিল আৰু এই যি পৰিক্ৰমা এই পৰিক্ৰমাৰ মাজত পোন প্ৰথমবাৰৰ বাবে কোন কেতিয়া অকংগ্ৰেছী চৰকাৰ অৰ্থাৎ কংগ্ৰেছ দল অবিহনে অসমত চৰকাৰ গঠন কৰিছিল কিমান চনত প্ৰথমত দিছে 1947 খত দি আছে 1978 গত দি আছে 1980 ঘত দি আছে 1985 চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ল 1978 গতিকে 1978 চনত পোন প্ৰথমবাৰৰ কাৰণে অসমত অকংগ্ৰেছী চৰকাৰ আছিল আৰু 1977 লৈকে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ আছিল চ' এই 1977 চনত ৰাষ্ট্ৰপতিৰ শাসন উইথড্ৰ কৰা হয় আৰু এই ৰাষ্ট্ৰপতিৰ শাসন উইথড্ৰ কৰাৰ পিছত 1978 চনত অসমত ইলেকশ্যন হয় আৰু সেই ইলেকশ্যনত পোন প্ৰথমবাৰৰ কাৰণে অকংগ্ৰেছী চৰকাৰ হয় আৰু সেই অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা আপোনালোকে নাম মনত ৰাখিব গোলাপ বৰবৰা তেখেতে জনতা দল অৰ্থাৎ জনতা দলৰ পৰা মুখ্যমন্ত্ৰী হৈছিলে চ' আপোনালোকে মনত ৰাখিব 1977 চনলৈকে অসমত ৰাষ্ট্ৰপতিৰ শাসন হৈছিল তো ৰাষ্ট্ৰপতিৰ শাসন 1977 চনত উইথড্ৰ কৰা হয় উইথড্ৰ কৰাৰ পাছত 1978 চনত অসমত বিধানসভাৰ নিৰ্বাচন হয় সেই নিৰ্বাচনত জনতা দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী গঠন কৰে আৰু তেখেত আছিলে গোলাপ বৰবৰা আৰু এই গোলাপ বৰবৰাৰ চৰকাৰখনে হ'ল অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰ গতিকে এইটো প্ৰশ্নৰ উত্তৰ হ'ব 1978 কুৱেশ্যন নম্বৰ 4 আপোনালোকে স্ক্ৰীনত দেখা পাইছে কুৱেশ্যন নম্বৰ 4 টো হ'ল যে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম অৰ্থাৎ ইণ্ডিপেণ্ডেণ্ট আছাম স্বাধীন অসমৰ প্ৰথমজন গভৰ্ণৰ কোন আছিলে প্ৰথমজন ৰাজ্যপাল কোন আছিলে ইয়াতে দেখা পাইছে স্বাধীন অসমৰ যেতিয়া অসম স্বাধীন হৈছিল ভাৰতৰ সৈতে অৰ্থাৎ 1947 চন বা তাৰ পিছৰ কথা কৈছে প্ৰথমজন ৰাজ্যপাল কোন আছিল সেই 1947ত বা তাৰ পিছত মানে ভাৰত স্বাধীন হোৱাৰ পিছত কোনে ৰাজ্যপাল হৈছিলে চ' এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় গম পায় এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ চি ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰী অৰ্থাৎ ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰী তেখেতেই স্বাধীন অসমৰ প্ৰথমজন ৰাজ্যপাল আছিল গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব চি বা গ নম্বৰ 2 ইয়াৰ পিছৰ কুৱেশ্যন আপোনালোকে দেখা পাইছে স্ক্ৰীনত হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম অসম যি ভাৰতৰ সৈতে স্বাধীন হৈছিল সেই স্বাধীন হোৱাৰ পিছত প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল ইয়াতে লিখিব দিছে অৰ্থাৎ 1947 বা তাৰ পিছত প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল কত দি আছে শৰৎ চন্দ্ৰ সিংহ খত দি আছে তৰুণৰাম ফুকন ঘত দি আছে সৈয়দ মহম্মদ সাদুল্লাহ ঘত দি আছে গোপীনাথ বৰদলৈ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথমজন চিফ মিনিষ্টাৰ আছিলে আৰু এটা কথা ইয়াতে কৈ দিব বিচাৰিম ছাৰ সৈয়দ মহম্মদ সাদুল্লাহ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিলে আৰু সেই মুখ্যমন্ত্ৰী 1937 পৰাই আছিলে তেতিয়া CM আছিলে অসমৰ কোনে আছিলে সৈয়দ মহম্মদ সাদুল্লাহ সেই সময়ত এই CM জনক প্ৰাইম মিনিষ্টাৰ বুলি কোৱা হৈছিলে বা প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল আপোনালোকে মনত ৰাখিব স্বাধীন হোৱাৰ আগত অৰ্থাৎ বিষ্ণুৰাম মেধি যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ আগলৈকে অসমৰ যি মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল PM বুলি কোৱা হৈছিল আৰু বিষ্ণুৰাম মেধি যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হ'ল তেতিয়াৰ পৰা মুখ্যমন্ত্ৰী বুলি কোৱা হয় এই দুটা কথা আপোনালোকে মনত ৰাখিব গতিকে এইটো প্ৰশ্নৰ স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আনসাৰটো হ'ব গোপীনাথ বৰদলৈ
কুৱেশ্যন নম্বৰ 6 আপোনালোকে দেখা পাইছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ প্ৰথমজন মুখ্যমন্ত্ৰী অফ আছাম বিফোৰ ইণ্ডিপেণ্ডেঞ্চ অসম স্বাধীন হোৱাৰ আগত প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিলে স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গৰাকী কোন আছিলে মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে স্বাধীনতাৰ আগৰ প্ৰথমজন মুখ্যমন্ত্ৰী তেখেতে আন কোনো নহয় তেখেত হ'ল ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ আৰু সেই সময়ত মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল আপোনালোকে মনত ৰাখিব সেই সময়ত মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল আৰু অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকী হ'ল ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ নামটো অকমান উল্টা হৈছে কুৱেশ্যন নম্বৰ 7 হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ অৰ্থাৎ প্ৰথম অসমীয়া গভৰ্ণৰজনৰ নাম ইয়াতে লিখিব লাগে যে কোনজন প্ৰথম ব্যক্তি অসমীয়া ব্যক্তি অৰ্থাৎ অসমৰ ব্যক্তি ৰাজ্যপাল হৈছিলে মই ইতিমধ্যে আলোচনা কৰিছিলোঁ যে বিষ্ণুৰাম মেধি যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু সেই মুখ্যমন্ত্ৰী থকাৰ সময়তে তেখেতক মাদ্ৰাজৰ যি ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিলে তেতিয়াৰ মাদ্ৰাজ আৰু বৰ্তমানৰ তামিলনাডু সেই বৰ্তমানৰ তামিলনাডুৰ তেখেতে গভৰ্ণৰ হিচাপে নিযুক্তি পাইছিলে তো এইটো প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব বিষ্ণুৰাম মেধি অৰ্থাৎ বিষ্ণুৰাম মেধি আছিল প্ৰথম অসমীয়া ৰাজ্যপাল আৰু তেখেতে ক'ৰ ৰাজ্যপাল আছিল তেতিয়াৰ মাদ্ৰাজ আৰু বৰ্তমানৰ তামিলনাডু আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 8 আপোনালোকে স্ক্ৰীনত দেখা পাইছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰেছিডেণ্ট অৰ্থাৎ অসমৰ পৰা কোনজন ব্যক্তি পোন প্ৰথমবাৰৰ কাৰণে প্ৰেছিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতি হ'ব পাৰিছিলে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন অৰ্থাৎ অসমৰ কোনজন ব্যক্তি পোন প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি হৈছে আৰু ইয়াতে যদিও প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি বুলি সুধিছে যিটো আনচাৰ হ'ব তেৱেই অসমৰ প্ৰথম আৰু তেৱেই অসমৰ শেষৰজন অসমীয়া প্ৰধানমন্ত্ৰী গতিকে মানে প্ৰথমজনো তেখেতেই শেষৰজনো তেৱেই অৰ্থাৎ তেওঁৰ পিছত আৰু কোনেও এতিয়ালৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা নাই আৰু সেই ব্যক্তিজন আন কোনো নহয় সেইজন হ'ল ফখৰুদ্দিন আলী আহমেদ অৰ্থাৎ ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াই হ'ল প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি লগতে তেখেতেই হ'ল শেষৰজন অসমীয়া ৰাষ্ট্ৰপতি আৰু তেখেতে ৰাষ্ট্ৰপতি হোৱাৰ আগত তেখেতে অসমৰ জনীয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিলে বা ইয়াৰ এই বৰপেটা অঞ্চলৰ পৰা তেখেতে MP হৈছিলে আৰু তেখেতে MP হোৱাৰ পিছত শেষত গৈ তেখেতে ৰাষ্ট্ৰপতি হৈছিলে গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল ফখৰুদ্দিন আলী আহমেদ কুৱেশ্যন নম্বৰ 9 আপোনালোকে স্ক্ৰীনত দেখা পাইছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট উইমেন চিফ মিনিষ্টাৰ অফ আছাম অৰ্থাৎ অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি অসমত কেইবাজনো মুখ্যমন্ত্ৰী হ'ল স্বাধীনতাৰ পিছৰ পৰাই পোন প্ৰথমবাৰৰ কাৰণে মহিলা মুখ্যমন্ত্ৰী কোন আছিলে আনচাৰত দিছে হেমপ্ৰভা শইকীয়া মেভিজ ডেন ছৈয়দা আনোৱাৰা টাইমুৰ ৰেণুকা দেৱী বৰকটকী আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব ছৈয়দা আনোৱাৰা টাইমুৰ হ'ল প্ৰথম মহিলা মুখ্যমন্ত্ৰী অৰ্থাৎ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ইয়াৰ আগতে সকলো পুৰুষ আছিল পোন প্ৰথমবাৰৰ মহিলা হিচাপে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল ছৈয়দা আনোৱাৰা টাইমুৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 9 লৈকে আহিছোঁ আপোনালোকে স্ক্ৰীনত কুৱেশ্যন নম্বৰ 9 দেখা পাইছে অসমৰ প্ৰথম মহিলা মন্ত্ৰী অলপ আগত যি ক'লোঁ সেয়া আছিলে প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম আৰু ইয়াতে আপোনালোকৰ সৈতে কৈ আছোঁ যে অসমৰ প্ৰথম যি মহিলা মন্ত্ৰী সেই মহিলা মন্ত্ৰীগৰাকীৰ নাম ইয়াতে লিখিব দিছে কত দিয়া আছে হেমপ্ৰভা শইকীয়া খত দিয়া আছে বনেলী খংমেন গত দিয়া আছে মেভিজ ডেন ঘত দিয়া আছে ৰেণুকা দেৱী বৰকটকী গতিকে অসমৰ প্ৰথম মহিলা যি মন্ত্ৰী আছিল সেই মন্ত্ৰীজনৰ নাম হ'ল বনেলী খংমেন অৰ্থাৎ বনেলী খংমেন আছিল অসমৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী অৰ্থাৎ উইমেন মিনিষ্টাৰ আছিল বনেলী খংমেন গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব বি বা খ নম্বৰ তাৰ পিছৰ কুৱেশ্যন নম্বৰ 11 আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 11 হাউ মেনি চিটছ আৰ দেয়াৰ ইন দ্য আছাম এছেম্বলি ভেৰি ইজি কুৱেশ্যন অসম বিধানসভাৰ মুঠ আসন কিমানখন হৈ দিছে ইমান সহজ কুৱেশ্যন এইটো যদিও এড কৰিছে এইটো ড্ৰাইভাৰ বা
ক্লাছ 10 লেভেলৰ এক্সামত হয়তো আহিব পাৰে কিন্তু হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন লেভেলত নাহে যদিও এইটো আপোনালোকে জানিব লাগিব যে অসম বিধানসভাৰ টোটেল আসন কিমানখন 126 128 127 130 ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 126 অসমত বৰ্তমান বিধানসভাত 126টা সিট আছে গতিকে শুদ্ধ উত্তৰ হ'ব 126 কুৱেশ্যন নম্বৰ 12 হু ৱাজ দ্য ফাৰ্ষ্ট উইমেন মিনিষ্টাৰ অফ দ্য ফ্ৰম দ্য টি কমিউনিটি অফ আছাম অৰ্থাৎ অসমৰ টি কমিউনিটিৰ পৰা কোনজন মহিলাই পোনপ্ৰথমবাৰৰ কাৰণে মন্ত্ৰী হ'ব পাৰিছিল অৰ্থাৎ অসমত মন্ত্ৰী হ'ব পাৰিছিল কোনজন মহিলাই সেই মহিলাজনৰ নাম ইয়াতে লিখিব লাগে অসমীয়াত লিখিছোঁ অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী কোন আছিল উইমেন মিনিষ্টাৰ হ'ব লাগিব আৰু চাহ জনগোষ্ঠীৰ হ'ব লাগিব আৰু প্ৰথমজন কোন আছিলে সো কত দিয়া আছে লক্ষী উৰাং খত দিয়া আছে ৰূপম কুৰ্মী গত দিয়া আছে দময়ন্তী মুণ্ডা ঘত দিয়া আছে সাধনী কৰ্মকাৰ এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল আপোনালোকে দেখা পাইছে খত ৰূপম কুৰ্মী এই ৰূপম কুৰ্মীয়ে হ'ল পোনপ্ৰথমবাৰৰ কাৰণে মহিলা হিচাপে মন্ত্ৰী হৈছিলে যিজন টি কমিউনিটিৰ অন্তৰ্গত অৰ্থাৎ টি কমিউনিটিৰ প্ৰথমজন মহিলা মন্ত্ৰী হ'ল ৰূপম কুৰ্মী কুৱেশ্যন নম্বৰ 12 শুদ্ধ উত্তৰ হ'ব খ বা বি পৰৱৰ্তী কুৱেশ্যন নম্বৰ 13 আপোনালোকে দেখা পাইছে হু ইলেক্টছ দ্য স্পীকাৰ অফ দ্য এছেম্বলি অসমৰ যি স্পীকাৰ থাকে অসম বিধানসভাৰ সেই বিধানসভাৰ অধ্যক্ষজনক কোনে নিৰ্বাচিত কৰে সেইটো লিখিব লাগে কত দিয়া আছে বিধানসভাৰ সদস্যসকলে খত দিয়া আছে ৰাজ্যপাল গত দিয়া আছে মুখ্যমন্ত্ৰী ঘত দিয়া আছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইয়াৰে শুদ্ধ উত্তৰ হ'ব বিধানসভাৰ সদস্যসকলে অৰ্থাৎ অসম বিধানসভাৰ যি অধ্যক্ষ বৰ্তমান অধ্যক্ষ কোন হয় আপোনালোকে কমেন্ট বক্সত জনাবচোন যে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোনে আৰু এই যি বিধানসভাৰ অধ্যক্ষ তেও কোনে নিৰ্বাচিত কৰে বিধানসভাৰ সদস্যসকলে বিধানসভাৰ সদস্য অৰ্থাৎ এমএলএ যিসকলে জিকে এই এমএলএ সকলে কি কৰে বিধানসভাৰ যি অধ্যক্ষ সেই অধ্যক্ষজনক নিৰ্বাচিত কৰে গতিকে শুদ্ধ উত্তৰটো হ'ব ক বিধানসভা সদস্যসকলে এনসাৰ এ দি আছে মেম্বাৰ্ছ অফ দ্য এছেম্বলি কুৱেশ্যন নম্বৰ 14 অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল হোৱেন ৱাজ দ্য আছাম একৰ্ড চাইন অৰ্থাৎ অসম চুক্তি আমি সকলোৰে নাম শুনিছোঁ এই অসম চুক্তি ইয়াক কেতিয়া চাইন কৰা হৈছিলে ইয়াতে চাৰিটা ডেট দিছে 1979 25th আগষ্ট তাৰপিছত 20 আগষ্ট 1989 12 আগষ্ট 1990 15 আগষ্ট 1985 ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 15 আগষ্ট 1985 1985 চনৰ 15 আগষ্ট তাৰিখে অসম চুক্তি চাইন কৰা হৈছিলে আৰু এইটো এক্সেক্টলি যদি ক'ব যাওঁ যে 1985 চনৰ ইয়াতে মই লিখি দিছোঁ 1985 চনৰ 14 ফেব্ৰুৱাৰীত ৰাতি অৰ্থাৎ 14 ফেব্ৰুৱাৰী দিন যোৱাৰ পিছত যি ৰাতি সেই ৰাতি 12 বজাৰ পিছত অৰ্থাৎ 12 AM পিছত 12 AM পিছত সাইন কৰা হৈছিলে 12 AM পিছত আমি জানো হেতু নেক্সট ডে হৈ যায় গতিকে এট 15 আগষ্ট বুলি সৰি ইয়াতে 14 ফেব্ৰুৱাৰী বুলি কলো ভুলতে এটু 14 আগষ্ট হ'ব 14 আগষ্টৰ ৰাতি 12 বজাৰ পিছত সাইন কৰা হৈছিল প্ৰায় 3 মান বাজিছিলে সাগে সেই 3 মান বজাত সাইন কৰাইছিল গতে 15 আগষ্ট পৰি গৈছিলে হিদিনা সো সেই কাৰণে ইয়াৰ ডেটটো হ'ব 1985 চনৰ 15 আগষ্ট আনসাৰটো ডি দি আছে গতিকে ডি বা ঘ নম্বৰটো হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 15 হল which article of the constitution provides the appointment of the governor আমি জানো যে প্ৰত্যেক ৰাজ্যখনত একোজন গভৰ্ণৰ থাকে আৰু সেই গভৰ্ণৰ জনক কোনটো অনুচ্ছেদ বা কোনটো আৰ্টিকলৰ অধীনত নিযুক্তি দিয়া হয় গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো 346 অৰ্থাৎ 346 অনুচ্ছেদ হিচাপত প্ৰত্যেক ৰাজ্যত কি ৰাজ্যপাল নিযুক্তি দিয়া হয় আপোনালোকে মনত ৰাখিব যে ৰাজ্যপাল নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং আৰ্টিকলত উল্লেখ আছে হেয়া হল আৰ্টিকল নম্বৰ 346 নেক্সট কোৱেশ্চন নম্বৰ 16 হু এপয়েন্টস দ্য চিফ মিনিষ্টাৰ অৰ্থাৎ প্ৰত্যেকটো ৰাজ্যৰ যি চিফ মিনিষ্টাৰ অৰ্থাৎ মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনক কোনে নিযুক্তি দিয়ে কি কৰে প্ৰথমতে বিধানসভাৰ নিৰ্বাচন হয় নিৰ্বাচন হোৱাৰ পিছত এমএলএ সকলে জিকি আহে আৰু এই এমএলএ সকলৰ মাজৰ পৰা এজনে মুখ্যমন্ত্ৰী হয় আৰু সেই মুখ্যমন্ত্ৰীক এজনে নিযুক্তি দিয়ে আৰু সেই নিযুক্তিটো কোনজন ব্যক্তিয়ে দিয়ে দা গভৰ্ণৰ ৰাজ্যপালে দা প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিয়ে
দ্য প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীয়ে দ্য চিফ জাষ্টিছ অফ হাইকোৰ্ট অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাজ্যপালে প্ৰত্যেকটো ৰাজ্যত এখন ৰাজ্যপাল বা গভৰ্ণৰ থাকে আৰু সেই গভৰ্ণৰজনে কি কৰে সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে গতিকে শুদ্ধ উত্তৰ ক ৰাজ্যপাল বা এত দি আছে গভৰ্ণৰ সেইটোৱে হ'ব কুৱেশ্যন নম্বৰ 16 শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 17 হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ দ্য হাই কোৰ্ট অফ আছাম অৰ্থাৎ গুৱাহাটী যি হাইকোৰ্ট আছে গুৱাহাটী হাইকোৰ্টৰ প্ৰথমজন চিফ জাষ্টিছ কোন আছিলে বৰ্তমানৰ চিফ জাষ্টিছ কোন আপোনালোকে জানেনে যদি বৰ্তমানৰ চিফ জাষ্টিছজনৰ নাম অৰ্থাৎ গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছজনৰ নাম জানে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু এইটো কুৱেশ্যন সুধিছে যে যি গুৱাহাটী উচ্চ ন্যায়ালয় তাৰ প্ৰথমজন ন্যায়াধীশ কোন আছিলে প্ৰথমজন ন্যায়াধীশ হ'ল হলিৰাম ডেকাই হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পোন প্ৰথমবাৰৰ কাৰণে হোৱা ন্যায়াধীশ গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ খ বা বিত দি আছে হলিৰাম ডেকা কুৱেশ্যন নম্বৰ 18 দেখা পাইছে আপোনালোকে ইন হুইচ ইয়াৰ ৱাজ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ফৰ্মড অৰ্থাৎ বৰ্তমানৰ যি BTR সেই BTR পোন প্ৰথমবাৰৰ কাৰণে BTC বুলি জনা গৈছিল আৰু BTCৰ পিছত BTAD লৈ কনভাৰ্ট হ'ল আৰু BTADৰ পিছত বৰ্তমান BTR বুলি কোৱা হয় সো এই যে BTC কিমান চনত গঠন হৈছিল তাকে ইয়াতে ক'ব লাগে ইয়াতে 4টা অপচন দিয়া আছে আৰু 4টা অপচনৰ মাজৰ পৰা আপুনি শুদ্ধ উত্তৰ বাছি উলিয়াওক প্ৰথমটো দিয়া 2000 চন 2003 চন 2004 চন 2005 চন গতিকে যেতিয়া BTC গঠন কৰা হ'ল আৰু এই BTCটো 2003 অৰ্থাৎ 2003 চনত গঠন কৰা হৈছিল অক্টোবৰ মাহ আছিল সম্ভৱতঃ সেই 2003 চনৰ অক্টোবৰত BTC গঠন কৰা হৈছিল গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব B 2003 কুৱেশ্যন নম্বৰ 19 ডিসকাস কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে ভিডিঅটো ভাল পাইছে ভিডিঅটো লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱী যিসকলে প্ৰিপাৰেচন লৈ আছে বিভিন্ন এক্সাম যেনেকৈ ADR গ্ৰেড 3 গ্ৰেড 4 ড্ৰাইভাৰ আসাম পুলিচ ষ্টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট বা অন্যান্য যিবিলাক গভ জবৰ কাৰণে প্ৰিপাৰেচন লৈ আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে উপকৃত হয় আৰু ভিডিঅ' সম্বন্ধে কিবা ক'বলগীয়া থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 19 লৈকে কুৱেশ্যন নম্বৰ 19 আপোনালোকে দেখা পাইছে ফৰ হুম দ্য অট'নমাছ যি ৰিজন অসমত আছে স্বায়ত্তশাসিত অঞ্চল এই স্বায়ত্তশাসিত অঞ্চল কোনসকল লোকৰ কাৰণে দিয়া হৈছে কত দিয়া আছে জনজাতিসকলৰ কাৰণে খত দিয়া আছে জনজাতিসকলৰ বাবে নহয় গত দিয়া আছে সংখ্যালঘু সম্প্ৰদায়ৰ বাবে ঘত দিয়া আছে কাৰ্বিসকলৰ বাবে ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে চাওক স্বায়ত্তশাসিত যিবিলাক অঞ্চল সেই স্বায়ত্তশাসিত অঞ্চল হ'ল জনজাতিসকলৰ কাৰণে আৰু আপোনালোকে নিশ্চয় গমেই পায় যে অসমত BTAD বুলি এটা অঞ্চল আছে বা BTR বুলি কোৱা হয় তাৰপিছত মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু এই সকলো লোকেই হ'ল জনজাতীয় লোক অৰ্থাৎ ট্ৰাইবেল লোক আৰু এই ট্ৰাইবেল লোকসকলৰ কাৰণে অৰ্থাৎ ট্ৰাইবছসকলৰ কাৰণে কি কৰা হয় অট'নমাছ ৰিজন বুলি দিয়া হৈছে কুৱেশ্যন আজিৰ সেশনৰ লাষ্ট কুৱেশ্যন অৰ্থাৎ অন্তিমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 20 হুইচ এমেণ্ডমেণ্ট হেজ ডেলিগেটেড এডিশ্যনেল পাৱাৰ্ছ টু দ্য কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল অট'নমাছ কাউন্সিল অলপ আগতে আপোনালোকক ডিছকাছ কৰিছোঁ অসমত জনজাতিসকলক অট'নমাছ কাউন্সিল দিয়া হয় ইয়াতে দুটা কাউন্সিলৰ কথা উল্লেখ কৰিছে এটা হ'ল কাৰ্বি আংলং কাউন্সিল এটা হ'ল নৰ্থ কাছাৰ হিল কাউন্সিল এই দুটা কাউন্সিলক কিমানতম সংশোধনীৰ জৰিয়তে অতিৰিক্ত ক্ষমতা অৰ্পণ কৰা হৈছে সিহঁতক কিছু নিজা ক্ষমতা আছে এই ক্ষমতাটো কিমানতম সংশোধনীৰ জৰিয়তে কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে তেওঁলোকক দিয়া হৈছে সেয়া হ'ল 42তম অৰ্থাৎ 42nd যি সংশোধনী হৈছিলে সেই সংশোধনীৰ জৰিয়তে কাৰ্বি অট'নমাছ কাউন্সিল অৰ্থাৎ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু নৰ্থ কাছাৰ হিল অট'নমাছ কাউন্সিলক অতিৰিক্ত ক্ষমতা প্ৰদান কৰা হৈছে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যিসকলে শেষলৈ চালে সিহঁতক বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কিবা ক'বলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংক দি আছে তাতে আপোনালোকে জইন হ'ব পাৰে কাৰণ তাতে মই আপডেটছবিলাক দি থাকোঁ আৰু আপুনি যাতে প্ৰথমতে আপডেটছবিলাক পাই যায় লগতে ডেছক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছৰ লিংকবিলাকো পাব তাতেও গৈ ইচ্ছা কৰিলে আপোনালোকে জইন হ'ব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় অসম জয় হিন্দ